আজি আমাৰ মৰমৰ বৌটিৰ জন্মদিন। বৌটি শাওণ মাহত জন্ম, শাওণ মাহৰ 17 তাৰিখে। এদিন ঘপকৈ বৌটিৰ লগত কথা পাতি থাকোঁতে বৌটিৰ জন্মদিনটো সুধিলোঁ যে তোমাৰ জন্মদিনটো কেতিয়া। বৌটিয়ে কৈছে আই মোৰ কাগজ পত্ৰ নাই নহয়। তেতিয়া মই ক'লোঁ তেনেহ'লে তুমি কেনেকৈ গম পাবা তোমাৰ কেতিয়া জন্ম হৈছিলে। কৈছে মোৰ চনটো মনত নাই, কিন্তু মোৰ শাওণৰ যে 17 তাৰিখে জন্ম হৈছিলে মই কিন্তু সেইটো গম পাওঁ। সেইকাৰণে বৌটিৰ বয়সটো ক'বলৈ আপোনালোকক অকণমান অসুবিধা হয়। এদিন বৌটিৰ লগত বৌটিৰ জন্ম সম্পৰ্কত কথা পাতি থাকোঁতে তেতিয়া অকণমান কিবা এটা কৰি তেওঁৰ জন্মৰ চনটো উলিওৱা হৈছিলে যদিও কিন্তু আমি সঠিকভাৱে সেইটো কিন্তু ক'ব নোৱাৰোঁ। তেওঁৰ মতে এইবাৰ 100 বছৰ অতিক্ৰম কৰিছে, কিন্তু তথাপিও আমি ক'ব নোৱাৰোঁ কাৰণ আমাৰ ওচৰত কোনো ধৰণৰ নথি পত্ৰ নাই, যিহেতু বৌটিয়েও তেওঁৰ সঠিক সময়টো কিন্তু নাজানে। বাৰু জন্ম তাৰিখ চন মাহ সেইবোৰ বাৰু বাদ দিছোঁ। এতিয়া কথাটো হৈছে আমাৰ বৌটি কিন্তু এতিয়াও বহুত বেছি ষ্ট্ৰং হৈ আছে। অলপ বাৰু এতিয়া খটিছে, সেইটো মিছা নকওঁ। আচলতে তেওঁৰ মনৰ জোৰটো বৰ বেছি। আজি মই যাম বাৰু, যিহেতু তেওঁৰ আজি বিশেষ দিন। কালি যি মই আপোনালোকক কৈছিলোঁ যে কালি এটা ভাল দিন আছে, ভাল খবৰ এটা আছে। ভাল খবৰ মানে সেইটোৱেই, আজিৰ দিনটো মোৰ খুব বেছি ভাল লাগি আছিলে। অৰ্থাৎ বৌটিৰ যে জন্মদিন, আচলতে ভাল খবৰটো এইটোৱেই আছিলে। বৌটিয়ে আটাইকেইটা নাতিকেই কিন্তু সৰুৰ পৰা ডাঙৰ দীঘল কৰা। এটা সময়ত মা স্কুলত ট্ৰেইনিং দিবলৈ গৈছিলে আৰু সেই সময়ছোৱাত কিন্তু মোক বৌটিয়েই ৰাখিছিলে। কেতিয়াবা আকৌ স্কুলৰ পৰা অনা নিয়াও কৰিছিলে। আমি যেতিয়া সৰু আছিলোঁ, সৰু থাকোঁতে বায়ে মই কি কৰোঁ জানেনে, বৌটি যেতিয়া আমাৰ ঘৰলৈ আহে তেতিয়া বৌটিক আমি সজাই দিওঁ। সেয়া মই বাৰ পৰাই শিকা। মুঠৰ ওপৰত বৌটিক কইনা সাজিমেই। কিন্তু সেই সময়ছোৱাত যেনিবা আমাৰ হাতত কোনো মোবাইল ফোন নাছিলে, সেয়েহে আমি বস্তুবোৰ ৰাখি থ'ব নোৱাৰিলোঁ। কিন্তু এতিয়াতো আমাৰ প্ৰত্যেকৰে হাতত মোবাইল ফোনো আছে, গতিকে আমি কিয় বস্তুবোৰ সাঁচি নথ'ম, নহয়নে? আমাৰ বৌটিয়ে কথা পাতি খুব ভাল পায়। আচলতে প্ৰতিগৰাকী বয়োজ্যেষ্ঠ লোকেই কিন্তু তেওঁলোকৰ লগত অকণমান সময় কটালে তেওঁলোকে খুব আনন্দ পায়। গান গায়, বিহু নাম গায়, বিয়া নাম গায়, আই নাম, যিকোনো ধৰণৰ তেওঁলোকৰ লগত অকণমান কথা বতৰা পাতি যদি সেইসমূহ গাবলৈ দিয়া হয় খুব ভাল পায়, বিৰাট আনন্দ পায়। মই আকৌ বৌটিৰ যুগৰ অৰ্থাৎ সেই আগৰ কথাবোৰ শুনি খুব বেছি ভাল পাওঁ। সেয়েহে বৌটিক একদম খুচৰি খুচৰি আগৰ দিনৰ কথাবোৰ সুধি থাকোঁ আৰু বৌটিয়েও কিন্তু বেয়া নাপায়, ক'বলৈ ভালেই পায়। আগতেও মই কৈছোঁ বৌটি আৰু মোৰ সম্পৰ্কটো এগৰাকী বান্ধৱীৰ দৰে। বৌটি যিহেতু মামাৰ ঘৰত থাকে, আমাৰ ঘৰত নাথাকে আৰু কেতিয়াবাহে আমাৰ ঘৰত থকা হয়। অৰ্থাৎ 2-3 মাহমানৰ কাৰণে থাকে, তাৰপিছত আকৌ যায় বা কেতিয়াবা এমাহ এসপ্তাহ থাকি আকৌ গুচি যায়। যেতিয়া গুচি যায় থকা সময়খিনি বাৰু ভালেই লাগে, কিন্তু যেতিয়া বৌটি গুচি যায় তাৰপাছত ইমানেই মনটো দুখ লাগে ক'বলৈ বাকী নাই। তেতিয়া কিন্তু দুটা কথাই মনলৈ আহে, হয়তো বৌটি একেবাৰে নহা হ'লেই ভাল আছিলে আৰু নহ'লে বৌটি একেবাৰে আমাৰ ঘৰত থাকি যোৱাই ভাল আছিলে। কিমান যে কথা ওলায় আমাৰ, একদম কথা শেষেই নহয়। বৌটি ফুৰি খুব ভাল পায়। আৰু এটা কথা, বৌটি এগৰাকী হৈছে খেলুৱৈ। তেওঁ পৰিচয় নিদিলে বহুত বেছি ভুল হ'ব, কাৰণ এইটো পৰিচয় তেওঁৰ প্ৰথম পৰিচয় আছিল। বৌটি যদি গা বেয়া হৈ বিচনাখনত পৰি থাকে আৰু সেই সময়ছোৱাত যদি বৌটিক কোৱা হয় যে বৌটি আমুকত খেল আছে, বৌটি জাপ মাৰি উঠে। শাওণ মাহত সকলোৱে শিৱক পূজা কৰে, নহয়নে? ময়ো কৰোঁ বাৰু, নকৰা নহয়, কিন্তু মই শাওণ মাহৰ 17 তাৰিখটোলৈ ৰৈ থাকোঁ। যেতিয়াৰ পৰা গম পাইছোঁ যে শাওণৰ 17 তাৰিখে বৌটিৰ বাৰ্থডে হয়, জন্মদিন হয়, সেই দিনটো সদায় অপেক্ষা কৰি থাকোঁ। কিন্তু কেতিয়াবা বৌটিৰ অকস্মাত গা বেয়া হৈ যায়, তেতিয়াই মনটো বৰ দুখ লাগে। লাহে লাহে বৌটি অকণমান সতিও গৈছে। বেমাৰ বুলিবলৈ বৌটিৰ তেনেকৈ নাই, কিন্তু এটা কথা, বৌটি আজিকালি প্ৰায় চকুৰে নেদেখা হৈ পৰিছে। এতিয়া মই ৰৈ থাকিলে দেৰি হ'ব, মই বৌটিৰ ওচৰলৈ যাওঁ। বাই বাই।